আপোনালোকে এডভান্টেজ আসামৰ কথা ইমান কৈ আছে এডভান্টেজ আসাম অসমৰ টুইন টাৱাৰৰ কথা কৈছিলে ক'ত টুইন টাৱাৰ আমাক দেখাই দিয়ক কাগজৰ বাহিৰে বাস্তৱত দেখাই দিয়ক আমি বাৰে বাৰে এটা কথাই কৈ আছো আপোনালোকে কেৱল মুখৰ ভাষণতহে হয় কিন্তু আপোনালোকৰ বস্তু বাস্তৱত আমি কিয় দেখা নাপাওঁ আজি আপোনালোকে 25-26 বাজেটত কি লৈছে সেইবিলাক কথা কৈ আছে মই আপোনাক চ্যালেঞ্জ কৰিছো 24-25 বাজেটত যিবিলাক কথা উল্লেখ কৰিছিলে তাৰে 10টা মান কাম দেখুৱাই দিয়ক যে এইখিনি কাম চৰকাৰে কৰিছে আমাক দেখুৱাই দিয়ক আপোনালোকে পাৰে নেকি নোৱাৰে ৰুহুল আমিন প্ৰদেশ কংগ্ৰেছৰ এগৰাকী আজিৰ তাৰিখত যুৱনেতা আৰু চৰ্চিত মুখপাত্ৰ মই তিনিগৰাকী আছো প্ৰথমে ৰুহুল আমিনৰ পৰা আৰম্ভ কৰিব বিচাৰিছো যে বিৰোধীয়ে বাজেটখনক লৈ একেবাৰে সন্তুষ্ট নহয় বিৰোধীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে গৌৰৱ গগৈ কৈছে যে এই বাজেট গতানুগতিক আৰু শব্দৰ ভাণ্ডাৰে পৰিপূৰ্ণ এখন বাজেট প্ৰথমটো প্ৰতিক্ৰিয়া হয় আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰে ইতিমধ্যে কৈছে দিস বাজেট ইজ জাস্ট ব্যান্ডেড টু এ বুলেট ইনজুৰি আচ্ছা মানে আপোনাৰ এনেকুৱা লাগে নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু বাজেটৰ মাজত আমি ইমান এটা যোৱা 8 বছৰ সেই পাৰ্থক্যটো আমি দেখা পোৱা নাই কাৰণ নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়ে কিন্তু আমি বাস্তৱত দেখা নাপাওঁ ঠিক তেনেদৰে বিজেপি চৰকাৰৰ প্ৰতি বছৰ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যি ধৰণে কৈছে বছৰে বাজেটত তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে কিন্তু সেই প্ৰতিশ্ৰুতি ফলপ্ৰসূ নহয় দ্বিতীয় কথাটো হ'ল যে এই বাজেটত আপোনালোকে মই বাজেট ঘোষণা হোৱাৰ পিছৰ পৰা টিভিত বা আপোনালোকৰ নিউজত কেৱল 12 লাখ টকাৰ টেক্স এক্সামপশন তাৰ ওপৰতহে তৰ্ক চলি আছে বা তাৰ ওপৰত আলোচনা চলি আছে কিন্তু আচৰিত পাইছো যে আজি অসমেও বহুত ইয়াক অসমৰ বিজেপি দলৰ সাংসদসকলে বা বিজেপিৰ সভাপতিয়ে ইয়াক আদৰণি জনাইছে কিন্তু অহা দুমাহ পিছতে আপনি অসমত চাব দুমাহ পিছতে বানপানী আহি আছে আৰু বানপানী অসমৰ কাৰণে নতুন বস্তু নহয় প্ৰতি বছৰে বানপানী হৈ আছে আৰু প্ৰতি বছৰে এই বানপানীৰ কাৰণে আমি অসমৰ মানুহে হাজাৰ হাজাৰ মানুহে গৃহহীন হ'ব লগা হয় তেওঁলোকে আন্দোলন কৰিব লগা হয় কিন্তু আমি ভাবিছিলো যেহেতু বানপানীৰ আগে আগে বাজেট যেটো এটা বাজেট অধিবেশন হৈ আছে এই বাজেটত আমাৰ বিশেষকে অসমৰ বানপানীৰ কাৰণে তেওঁলোকে বিশেষ পেকেজ ৰাখিব কিন্তু একো ঘোষণা নকৰিলে আনএমপ্লয়মেন্ট শুনি আচৰিত হ'ব যে আমাৰ যুৱ প্ৰজন্মৰ আনএমপ্লয়মেন্ট পাৰ্চেন্টেজ কিমান এটা 45.4% আচ্ছা আৰু যেটো নিবনুৱা গ্ৰেজুৱেট পাছ কৰা নিবনুৱা 29.1% গ্ৰেজুৱেট মানে নিবনুৱা হৈ আছে তেওঁলোকৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত সংস্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ এই বাজেটত উল্লেখ নাই এই বাজেট মুঠতে কেৱল নিৰ্বাচন কেন্দ্ৰিক আপনি চাব মানে এটা মিম মই আহতে ফেসবুকত দেখা পালো যে এনিমেল মুভিত মানে ৰণবীৰ কাপুৰে যিমান বাৰ পাপা কোৱা নাছিল তাতকে আজিৰ এই বাজেটত নিৰ্মলা সীতাৰামে বিহাৰ বুলি কৈছে মানে নিৰ্বাচনী বিহাৰৰ নিৰ্বাচন আছে আৰু মানে বিহাৰ কেন্দ্ৰিক কিন্তু তেওঁলোকে এক দেশ এক নিৰ্বাচনৰ কথা কয় কিন্তু উন্নয়নটো সম উন্নয়নৰ কথা তেওঁলোকে নকয় কেৱল বিহাৰৰ কথা আজি কৈ আছে আমাৰ কাৰণে অতি দৰকাৰী আছিল অসমৰ কাৰণে বানপানীৰ কাৰণে বিশেষ পেকেজ দৰকাৰ আছিল কিন্তু তাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে কিন্তু নামৰূপৰ কাৰণে 15000 কোটি টকা নামৰূপৰ কাৰণে এই নামৰূপ উদ্যোগটো যোৱা 2 বছৰৰ পৰা উন্নয়ন হৈ আছে ইয়াৰ ওপৰত পেকেজ আহি আছে কিন্তু তাতকে আজিৰ কাৰণে অসমৰ কাৰণে গুৰুত্বপূৰ্ণ আছিল বানপানীৰ ওপৰত এটাও আপোনালোকে তেওঁলোকে ঘোষণা নকৰিলে তাৰপিছত নিবনুৱা সমস্যা সমাধানৰ ওপৰত তেওঁলোকে একো গুৰুত্ব নাই আৰু যেটো মূল্য বৃদ্ধি বাজেটত চালু কৰ্কট ৰোগত কিছুমান তেওঁলোকে হকা দিছে মেডিচিনৰ ওপৰত কিন্তু মেডিচিনৰ দাম কিমান বৃদ্ধি হৈছে আপুনি চাওক আজি 2 বছৰ আগৰ মেডিচিন ষ্ট্ৰিপ আৰু বৰ্তমান মেডিচিন ষ্ট্ৰিপ যিকোনো মেডিচিন আপনি বহুত দাম হৈ গৈছে আপনি কম্পেয়াৰ কৰি চাওক 100% ওপৰত বৃদ্ধি হৈছে কিয় বৃদ্ধি হল ইয়াৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই কিয় আজি নিবনুৱা সমস্যা বৃদ্ধিৰ লগে লগে যেটো মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধি হোৱাৰ কাৰণে মানুহ আজি যেটো তেওঁলোকে 12 লাখ টকাৰ কথা কৈছে বছৰি মানে মাহত 1 লাখ গুৱাহাটীৰ বজাৰত আজি 1 লাখ টকাত মাহত মানুহ চলিব নোৱাৰা হৈছে কাৰণ ইমান মূল্য বৃদ্ধি হৈছে ঔষধৰ পৰা আৰম্ভ কৰি জিএসটি তেওঁলোকে পদে পদে বস্তুৰ ওপৰত তেওঁলোকে জিএসটি লাগু কৰি আছে টোল গেটৰ টেক্স বৃদ্ধি কৰি আছে কাৰৰ ওপৰত তেওঁলোকে টেক্স বৃদ্ধি কৰি আছে তো নামত কেৱল 12 লাখ টকাৰ এক্সামপশন দি বেলেগ বস্তুৰ ওপৰত তেওঁলোকে যি ধৰণে টেক্স বৃদ্ধি কৰি আছে ইয়াৰ দ্বাৰা যে বিৰোধী নহয় এনে সাধাৰণ মানুহে এই বাজেটক ভাল নাপাব আৰু যিমান কথা কয় বাজেট ঘোষণাৰ দিনা এনেকুৱা লাগে যে কালিৰ পৰা আমি মানে আৰামত বা অসম বা ভাৰতবৰ্ষ 70 মিনিট জোৰা ভাষণত এনেকুৱা লাগে যে কালিৰ পৰা ভাৰতবৰ্ষ নতুন ভাৰত হ'বলৈ গৈ আছে কিন্তু চাব একেই আছে লাহে লাহে আমাৰ মূল্য বৃদ্ধি বেছি হৈ আছে নিবনুৱা সমস্যা বৃদ্ধি হৈ আছে মানুহৰ চলাচল ব্যৱস্থা মানে এনেকুৱা দুৰ্যোগ মানে মানুহ মানে বেয়াৰ পিনে যে দিনে দিনে গতি কৰি আছে বিজেপিৰ 8 বছৰ আপুনি কম্পেয়াৰ কৰিলে এইখিনি চকুৰ আগত ওলাই নিশ্চয় ৰুহুল আমিন প্ৰথমটো প্ৰতিক্ৰিয়া আপোনাৰ পৰা ললো মই তেওঁলোকে দাবী কৰিব পাৰে কিন্তু মই বিজেপিৰ মুখপাত্ৰ ডাঙৰে ইয়াৰ আগতে যে কৈ গৈছে যে দুৰ্যোগ ব্যৱস্থাপনাৰ নামত বাজেটত উল্লেখ আছে কিন্তু আপুনি চাওক 2024 চনৰ জুলাই মাহত
কেৱল বিহাৰৰ বানপানীৰ নামত কেন্দ্ৰীয় চৰকাৰে 11,500 কৰোৰ টকা দিছিলে, সমগ্ৰ ভাৰততে বিতৰ্ক হৈছিলে। কিন্তু এই বাজেটত মাত্ৰ 12,000 কোটি টকা তেওঁলোকে দুৰ্যোগ ব্যৱস্থাপনাৰ নামত তেওঁলোকে অনুদান বা 15,000 কোটি দেখোন অকল সেইটোতে দিছে। কিন্তু কেৱল 11,500 কোটি টকা কেৱল বিহাৰৰ নামত দিছিলে 2024 চনৰ জুলাই মাহত। কিন্তু অসমৰ কাৰণে আমি বানপানী চাওক, গোটেই ভাৰতবৰ্ষৰ লগত আৰু বানপানী, অসমৰ বানপানী বেলেগ, কাৰণ ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত কোনোবা বছৰ অন্যান্য ৰাজ্যত কোনোবা বছৰত বানপানী হ'লেও কোনোবা বছৰত নহয়, কিন্তু অসমত প্ৰতি বছৰে বানপানী হয়। তাৰপিছত যিটো কৈছে হেল্থ কেয়াৰৰ ক্ষেত্ৰত কৈছে, আপুনি চাওক এই বছৰ হেল্থ কেয়াৰত 1,255 কৰোৰ টকা তেওঁলোকে বাজেট কাট কৰিছে যোৱা বছৰৰ তুলনাত, 1,255 কৰোৰ। শিক্ষা খণ্ডত 11,500 আপোনাৰ 84 কৰোৰ তেওঁলোকে বাজেট কাট কৰিছে। ছ'চিয়েল ৱেলফেয়াৰৰ 10,019 কৰোৰ তেওঁলোকে বাজেট কাট কৰিছে। আৰু যিটো SC STৰ কথা কৈছে, SC ST যোৱা বছৰৰ যিটো বাজেট, তেওঁলোকৰ আপোনাৰ বাজেট এষ্টিমেটেড আৰু ৰিভাইজ এষ্টিমেটেডটো আপোনালোকে তুলনা কৰক। তেওঁলোকে যি ঘোষণা কৰে তাৰ আধা পৰিমাণে তেওঁলোকে খৰচ কৰিব পৰা নাই। তো এনেকুৱা বাজেটৰ কি মূল্য আছে যি বাজেটৰ টকা আপুনি যদি খৰচ কৰিব নোৱাৰে? তেওঁলোকে SC STৰ যিটো পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ যিটো টকা আছিলে, বাজেট এষ্টিমেটেড আছিলে 6,360 কৰোৰ, কিন্তু ৰিভাইজ এষ্টিমেটেড অনলি 5,500 কৰোৰ, প্ৰায় 1,500 কৰোৰ তেওঁলোকে খৰচে কৰিব পৰা নাই। তো এনেকুৱা বাজেট মই প্ৰথমবাৰে কৈছোঁ যে বিজেপি চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু বাজেটৰ মাজত বেছি বিশেষ কোনো পাৰ্থক্য নাই। তেওঁলোকে প্ৰতিশ্ৰুতি একে, মানে নিয়মমতে আগৰ দিনত কি আছিলে, কংগ্ৰেছৰ দিনত বাজেটত যি কথা উত্থাপন কৰিছিলে সেই কথা পুংখানুপুংখানুৰূপে সেই ৰূপায়ণ হৈছিলে। কিন্তু আজিকালি বিজেপিয়ে কেৱল মানুহক 1 ঘণ্টাৰ এই যে আজি 77 মিনিটৰ এনেকুৱা 2 ঘণ্টা 1 ঘণ্টাৰ কেৱল এটা মানে ভাল লগাবৰ কাৰণে বাজেট তেওঁলোকে ঘোষণা কৰে, কিন্তু তাৰ পিছত ইয়াৰ ফল কিন্তু ৰাইজে নাপায়। শব্দৰ মায়াজাল মানে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বাজেট তেওঁলোকে মানে যিটো সংসদৰ গৰিমা তেওঁলোকে হ্ৰাস কৰিছে। তো এই বাজেটখনে এক প্ৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে যি কৰিব লাগে সেয়া নাই কৰা, কিন্তু তাৰ বিহাৰৰ কাৰণে বেছি। আজি চাওক অসমত আপুনি চাওক আয়ুষ্মান কাৰ্ড কেৱল চৰকাৰী চিকিৎসালয়তহে তেওঁলোকে এপ্লিকেবল কৰি ৰাখিছে। আগতে প্ৰাইভেট হস্পিটেল আছিলে, সেইটো কেৱল মানে বিশেষ বেমাৰ যেনেকৈ কিডনী আৰু হাৰ্টৰ বাহিৰে বেলেগ আপোনাৰ আজি চাওক আপুনি GMCতে খবৰ লওক, মানে গ'ল্ড ব্লাডাৰ ষ্টনৰ অপাৰেশ্যনৰ কাৰণে কিমান দিন অপেক্ষা কৰিব লাগে। কিয় আগতে যেতিয়া আয়ুষ্মান কাৰ্ডৰ কাৰণে যেতিয়া আয়ুষ্মান কাৰ্ড লৈ বেচৰকাৰী হস্পিটেলত যদি চিকিৎসা কৰিব পাৰিলেহেঁতেন এই 1 মাহ 2 মাহ তেওঁলোকে অপেক্ষা কৰিব নালাগিলেহেঁতেন। আজি তেওঁলোকে কৈছে যে কৰ্কট ৰোগৰ মেডিচিনৰ তেওঁলোকে দাম হ্ৰাস কৰিছে, কিন্তু যোৱা 2 বছৰত চাওক 100% দাম বৃদ্ধি হৈছে। যদি 100 টকা আছিল ঔষধৰ দাম, জীৱনদায়ী ঔষধৰ যিটোৰ দাম 100 টকা আছিলে, আজি সেই দামটো 300 টকা হৈছে। 300 টকা কৰি 90 টকা বা 50 টকা কমাই দিলে সেইটো দাম হ্ৰাস কৰা হ'ল না, দাম বৃদ্ধিয়ে থাকিল। তেওঁলোকৰ ঔষধৰ দামৰ প্ৰতি কোনো নিয়ন্ত্ৰণ নাই, আপুনি তেলৰ দামৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই। অত্যাৱশ্যকীয় যিটো সামগ্ৰী আছিলে, মানে মিঠাতেলৰ দাম আজি 200 লিটাৰ 160 টকা লিটাৰ ওপৰত গৈছে। দালিৰ দাম চাওক আপুনি, মূল্যবৃদ্ধিত লৈ বাজেটত একো নাই। মূল্যবৃদ্ধি যেতিয়া হ্ৰাস হ'ব তেতিয়াহে নিম্ন মধ্যবিত্ত বা মধ্যবিত্ত লোকৰ কাৰণে এইটো এটা সুবিধা হ'ব। যেতিয়ালৈকে মূল্যবৃদ্ধি 12 লাখ টকা ইনকম কৰা মানুহ বহুত নাই, চাকৰি নাই। মই ইয়াৰ আগতে কৈছোঁ 45.4% ইউথ আনএমপ্লয়েড হৈ আছে। চাওক মানে প্ৰতি দ্বিতীয়জন ব্যক্তিয়ে যে আনএমপ্লয়েড। আজি গ্ৰেজুৱেট পাছ কৰি মানে স্নাতকৰ ডিগ্ৰী পাছ কৰি আপোনাৰ 29.1% মানুহ এতিয়া আনএমপ্লয়েড হৈ আছে, নিবনুৱা হৈ আছে। তেওঁলোকৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত কিয় তেওঁলোকে বিশেষ ব্যৱস্থা বা বাজেটত কথা উল্লেখ নাথাকিলে? বা আজি মোদী চৰকাৰে 2014 চনৰ পৰা কৈ আছিলে প্ৰতি বছৰে 2 কৰোৰ তেওঁলোকে চাকৰি দিব। সেই 2 কৰোৰ চাকৰি প্ৰতিশ্ৰুতি ক'ত গ'ল? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত 2021 চনৰ নিৰ্বাচনত কৈছিল যে গণি 1 বছৰত 1 লাখ চাকৰি দিব। আজি 4 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত 1 লাখ সম্পূৰ্ণ হোৱা নাই। মানে এনেকুৱা প্ৰতিশ্ৰুতি যদি দি ৰাখে আৰু বাজেট আৰু প্ৰতিশ্ৰুতিৰ মাজত যদি পাৰ্থক্য নাৰাখে, বাজেটত যিখিনি কথা তেওঁলোকে উল্লেখ কৰে আমি আশা কৰোঁ যে প্ৰতিটো কথা যাতে ৰূপায়ণ হয়, কিন্তু সেই হিচাপে আমি দেখা পোৱা নাই। যোৱা বছৰ 2024-25 বাজেট আপুনি লক্ষ্য ৰাখক, মই একে কথা কৈছোঁ। PM যিটো আপোনাৰ য়ং এচিভাৰ স্কলাৰশ্বিপ OBC EBC DNTৰ কাৰণে তেওঁলোকৰ বাজেট আছিলে আপোনাৰ
136 crore কিন্তু হেতু আপনার রিভাইজ এস্টিমেটেড হল অনলি 1381 crore আপনি চাওক 500 crore তেওলকৰ এই বাজেটত মানে কি হেই অনুদান নাপালে প্ৰকৃততে তো এনেকুৱা ধৰণৰ পাৰ্থক্য মই হেই কাৰণে বাজেটত আমি বিজেপি চৰকাৰে যি বাজেট আজি গৌৰৱ গগৈ ডাঙৰে যেটো কথা কৈছে বহুত সমালোচনা কৰিলে দুই গৌৰৱ গগৈ ডাঙৰে কৈছে যে 10 বছৰ আজি গৌৰৱ গগৈ ডাঙৰীয়া 10 বছৰ বেছি 11 বছৰ তেখেতে গতানুগতিক বাজেট একে বাজেট কপি পেস্ট বাজেট দে হৈ আছে এটো কপি পেস্ট বাজেট না অসম চৰকাৰৰ ঋণৰ পৰিমাণ ইয়াৰ অবছৰ আছিল আমাৰ 89 কৰোৰ লাখ মাহত 1900 এনেকে কোটি টকা ঋণ লৈ আছে গতিকে তেওঁলোকে বাৰে এটা কথা কৈ আছে আপোনালোকে কেতিয়া পজিটিভ আছে কিন্তু পজিটিভ বাস্তৱত আমি দেখা নাপাওঁ পজিটিভ কেৱল ভাষণ আছে বাস্তৱত আমি পজিটিভ আজিলৈকে দেখা পোৱা নাই পজিটিভ কথা কৈ আছে যোৱা বছৰ বাজেট উলিয়াই চাওক একে পজিটিভ কথা কিনি আছে কিন্তু বাস্তৱত নাই প্ৰতি বছৰে কপি পেস্ট এই কাৰণে মানে আপোনাৰ যি বাজেটৰ কথা কৈছে এইখিনি কথা আপনি 24-25 বাজেট উলিয়াই চাওক একে কথা উল্লেখ আছে কিন্তু বাস্তৱত আমি কি দেখা পালো বাস্তৱত দেখা পালো ভাৰতৰ উন্নয়ন হৈছে বাস্তৱত দেখা পালো অসমৰ উন্নয়ন হৈছে আপুনি বুকুৰ হাত দিব মূল্যবৃদ্ধি হৈছে না নাই সমস্যাৰ কথা আপুনি বাৰে বাৰে কৈ আছে মূল্যবৃদ্ধি হৈছে না এইটো কওক সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰিছে অসমৰ বানপানী সমস্যাটো কিয় সমাধান কৰিব নোৱাৰিলে অসমৰ বানপানী সমস্যা আপোনালোকে বানপানী সমস্যা কিমান সমাধান কৰিলে অসমৰ বানপানী অৱস্থা নাছিল বিজেপি বানপানী অৱস্থা গুৰুত্ব নিদিয়ে উন্নয়নৰ ধাৰণা কিমান হৈছে ৰাইজে আপোনালোকক 26ৰ উত্তৰ দিব কিমান উন্নয়ন হৈছে নিবনুৱা সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা নাই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আজি অসমৰ ধান অসমৰ চৰকাৰে কিনিছে গতিকে কংগ্ৰেছে এইবিলাক কথাটো হজম কৰিব পৰা নাই যে কৃষক কেনেকৈ ধনী হ'ব পাৰে কংগ্ৰেছে নিবিচাৰে দুখীয়া নিচলা মানুহ ধনী হওক কংগ্ৰেছে নিবিচাৰে যে মধ্যভোগী মানুহে যে লাখ টকা ইনকাম কৰি নিজৰ ঘৰৰ প্ৰথম বছৰত 1 লাখ দিব পৰা নাই আপুনি এইটো কোৱা নাই আপুনি কৈছে আজিলৈকে 1 লাখ ৰিভাইজ মাৰক ভিডিঅ'টো আৰু আপুনি এইটো কৈছে ক্ষমা খোজক হিমন্ত বিশ্ব শৰ্মা ভাষণত কি কৈছিলে হিমন্ত বিশ্ব শৰ্মা ভাষণত আপুনি কি কৈছে প্ৰথম বছৰ 1 লাখ দিব প্ৰথম বছৰ 1 লাখ দিব পাৰিছে নেকি ভুল তথ্য দি পেলাই মানুহক আপোনালোকে 4 বছৰ 1 লাখ নতুন চাকৰি দিব পৰা নাই সবৰ হাতে খালি পদে পূৰণ কৰিছে কিছুমান কংগ্ৰেছৰ দিন না খালি পদে পূৰণ কৰিছে টা বিলালে কিন্তু হিমন্ত বিশ্ব শৰ্মা কৈছিলে নতুন চাকৰি দিম বুলি কৈছিলে প্ৰথম 1 বছৰত নতুন চাকৰি 1 লাখ দিম বুলি কৈছিলে আজি 4 বছৰত নতুন চাকৰি দিয়া নাই খালি পদ পূৰণ কৰে সকলো মিলে 1 লাখ কৰিলে কেনেকৈ নিজৰ একাউণ্ট আজি তেওঁলোকৰ পৰা সামগ্ৰীত ৰাতি 2টা বজাত মুখ্যমন্ত্ৰী নিজে ভিডিঅ' কল কৰি মানুহক কয় যে তোমালোকে লাগি দিয়া মই আছো আসলে কংগ্ৰেছৰ গোটে মেকানিজম আপোনালোকৰ লাগি যায় চৰকাৰী মেকানিজম যে কংগ্ৰেছ দল কিন্তু চৰকাৰী মেকানিজম লাগিলে কেনেকৈ হ'ব মুখ্যমন্ত্ৰী নিজে তানজিল হুছেইনৰ লগত লাগিছে সময় বুকত চৰকাৰী গুৰুত্ব নিদি কোনে দিব আপোনালোকে গুৰুত্ব দিছে বুলি কওক গুৰুত্ব দিয়াটো গুৰুত্ব দিছে বুলি কওক আমি এটা কথা কওঁ আপোনালোকে যিখিনি গুৰুত্ব দিয়ে অন্তত অসমৰ ভাল লাগিব বাস্তৱত দিয়াটো গুৰুত্ব দিছে বুলি কওক বাজেট বাদ দিয়ক 2024-25 বাজেটৰ উল্লেখযোগ্য কাম দেখাই দিয়ক দ্বিতীয় কথাটো 2024-25 বাজেটৰ অনুপাতে কি কাম কৰিছে উল্লেখযোগ্য কাম কেইটা আপুনি আত্মহত্যা কৰিব আপোনালোকৰ জাগিৰৰ কাগজ কাৰ্যত বন্ধ আপোনালোকৰ কৰিব লগা হৈছিল কাগজ বন্ধ হৈছে এই কথাটো আপোনালোকৰ জাগিৰৰ আৰু কাছাৰৰ যে কাগজ আপোনালোকৰ বন্ধ হৈছে আপোনালোকৰ বন্ধ হৈছে না মিছা কথা নকয় আপোনালোকৰ এডভান্টেজ আসামৰ কথা ইমান কৈ আছে এডভান্টেজ আসাম অসমত টুইন টাৱাৰৰ কথা কৈছিলে ক'ত টুইন টাৱাৰ আমাক দেখাই দিয়ক কাগজৰ বাহিৰে বাস্তৱত দেখাই দিয়ক আমি বাৰে বাৰে এটা কথাই কৈ আছো আপোনালোকে কেৱল মুখৰ ভাষণতহে হয় কিন্তু আপোনালোকৰ বস্তু বাস্তৱত আমি কিয় দেখা নাপাওঁ আজি আপোনালোকে 25-26 বাজেটত কি লৈছে সেইবিলাক কথা কৈ আছে মই আপোনাক চ্যালেঞ্জ কৰিছো 24-25 বাজেটত
বাজেটত যিবিলাক কথা উল্লেখ কৰিছিলে তাৰে 10টা মান কাম দেখুৱাই দিয়ক যে এইখিনি কাম চৰকাৰে কৰিছে আমাক দেখুৱাই দিয়ক আপোনালোকে পাৰে নেকি নোৱাৰে কাৰণ আপোনালোকে কেৱল ভাষণ আছে দিয়ে চ্যালেঞ্জ কৰিছে আপুনি দেখুৱাই দিয়ক আপোনাক দেখাই দিয়ক আজি দুৰ্যোগ ব্যৱস্থাপনাত আপোনালোকে 30,000 কোটি টকা মাত্ৰ অসমত ৰাষ্ট্ৰীয় ঘাই 30,000 কি আছিল 30,000 কোটি টকা দিছে কংগ্ৰেছ চৰকাৰে বিহাৰত 1,500 কোটি টকা দিব পাৰে এই কথাটো আপুনি এবাৰ কওক বিজেপি চৰকাৰে মানুহে অসুবিধা পাইছিল ৰাষ্ট্ৰীয় ঘাই পথত মানুহে যাতায়াত কৰিবলৈ কংগ্ৰেছৰ কথা আৰম্ভ হৈছে কেৱল গুৱাহাটীতে চিক্লেন কৰিলে কিছুমান ডেভেলপমেণ্ট গতানুগতিক ডেভেলপমেণ্ট হ'বই সেইটো আপোনালোকে ক্ৰেডিট ল'ব নোৱাৰে গতানুগতিক ডেভেলপমেণ্ট অলপ হ'বই ইমান বছৰ আপোনালোকে 10 বছৰ চৰকাৰত আছে আপোনালোকে ইমান বছৰ চৰকাৰত আছে দুই এটা ডেভেলপমেণ্ট আপুনি গতানুগতিক ডেভেলপমেণ্ট ফ'ৰ লেন কংক্ৰিট হৈছে নে আপুনি কওক কিন্তু স্পেচিয়েল আপোনালোকে কি কৰিলে সেইটো কওক এক মিনিট কৈছো গতানুগতিক ডেভেলপমেণ্ট কিন্তু গতানুগতিক মূল্য বৃদ্ধিটো আপোনালোকে সমৰ্থন কৰিব নোৱাৰে গতানুগতিক ডেভেলপমেণ্ট গতানুগতিক নহয় 100 টকাৰ ঔষধ কিনি 300 টকা ফুল লৈ আছিলে আজি আপুনি 100 টকাৰ ঔষধ গতানুগতিক বুলি নকব 5 বছৰ আগত আপুনি এটা কিপেড লৈ আছিলে আজি এটা আপুনি এন্ড্ৰইড লৈ আছে স্মাৰ্টফোন লৈ আছে এইটো আপোনাৰ গতানুগতিক ডেভেলপমেণ্ট হয় নে নহয় এনে ধৰণে বিভিন্ন ক্ষেত্ৰত গতানুগতিক মূল্য বৃদ্ধিটো গতানুগতিক কেনেকৈ হ'ব 20 টকাৰ চাউল আজি 60 টকা হ'ল 20 টকা চাউল আজি 60 টকা হ'ল 60 টকাৰ মিঠাতেল আজি 160 টকা হ'ল 40 টকাৰ 400 টকা গ্যাস সিলিন্ডাৰ আজি 1200 টকা হ'ল এইটো গতানুগতিক মূল্য বৃদ্ধি নেকি নিশ্চিতভাৱে না এইটো গতানুগতিক নহয় 400 পৰা 500 হলে হ'ব 400 পৰা 600 হলে গতানুগতিক আছিলে গতানুগতিক 400 পৰা 1200 টকা হৈ গ'ল মূল্য বৃদ্ধি ডলাৰ আৰু টকাৰ অনুপাত ডলাৰ আৰু টকাৰ অনুপাত যেতিয়া 60 টকা আছিলে প্ৰতি ডলাৰৰ মূল্য যেতিয়া 60 টকা আছিলে তেতিয়া আন্দোলন কৰিছিল আজি ৰেকৰ্ড 86 रुपीस হ'ল কংগ্ৰেছ প্ৰতি ডলাৰৰ মূল্য 86 रुपीस ইয়াৰ ওপৰত আপোনালোকে কিয় কথা নকয় আজি ডলাৰ আৰু টকাৰ ঋণৰ বুজা কংগ্ৰেছ অসমৰ কথা কওক অসমৰ কথা অসমৰ 5 বছৰ আগত আইনা দেখুৱা হয় অসমৰ পাহৰি যায় অসমৰ 5 বছৰ আগত অনলি 57,000 আপোনাৰ ঋণ আছিলে 57,000 crore আজিৰ দিনত অহা 4 ফেব্ৰুৱাৰীত আপোনালোকে ঋণ ল'বলৈ গৈ আছে 900 crore টকা আৰু 900 crore 1.58 লাখ crore আপোনালোকে ঋণ ল'বলৈ গৈ আছে 1.58 লাখ সেই প্ৰতিষ্ঠানটোৰ ঋণ লোৱাৰ ক্ষমতা থাকে ঋণ কোনে থাকে যাৰ সংখ্যা চলাবলৈ তেওঁ ঋণ লয় ঋণ লয় নহয় ঋণ সবে ঋণ লয় নহয় ঋণ কেতিয়া লয় মানে ঋণ কাক এইটো বিশ্বাস এইটো মানি লৈছো কিন্তু ঋণ কোনে লয় সেইটো আপুনি কওক যাৰ সংখ্যাৰ ঘৰ ভালকে চলিছে তেওঁ ঋণ ল'বলৈ যায় নেকি আপোনালোকৰ ঋণত যদি অসমৰ জিডিপি আপোনালোকে বঢ়াই থৈ গ'ল হয় আজি এই অৱস্থা নহয় কংগ্ৰেছৰ জিডিপি 7.2% আছিলে আজি জিডিপি গ্ৰোথ 6.4% হ'ল বিজেপিৰ দিনত আজি জিডিপি 8% জিডিপি কমিছে কংগ্ৰেছ আপুনি জিডিপি কমিছে কংগ্ৰেছ দিনত জিডিপি আছিল 7.4% আজি এইটো বছৰত ভাৰতৰ জিডিপি অনলি 6.4% আপোনালোকৰ নেতা অনলি 6.4% দেশৰ জিডিপি বাঢ়িছিলে দেশৰ দেশৰ জিডিপি বাঢ়িছিলে ৰাহুল গান্ধী ৰাহুল গান্ধী কোম্পানীৰ জিডিপি বাঢ়িব পাৰে আজিৰ দিনত জিডিপি 8% হ'ব লাগিছিলে আজিৰ দিনত আপোনালোকৰ বাজেট হিচাপে জিডিপি 8% হ'ব লাগিছিলে কিন্তু এই বছৰ মাত্ৰ 6.4% জিডিপি গ্ৰোথ এটা আপোনালোকৰ দিন হৈছে মানে বিজেপি মিছা কথা কৈছে আচ্ছা